গুৰুহা ফটা, গাৰ ছালবোৰ ফটা, ওঠ ফটা, এইবোৰ সমস্যা ঠাণ্ডাৰ দিন আহিলেই দেখা দিয়ে। গতিকে এই পদ্ধতিকেইটা যদি অৱলম্বন কৰে আপোনালোকৰ যিমান ঠাণ্ডা পৰিলেও আপোনালোকৰ ভৰিৰ গুৰুহা কেতিয়াও নাফাটে, লগতে গাৰ ছাল, ওঠ এইবোৰ ফটা সমস্যা কেতিয়াও আপোনালোকৰ নহয়। গতিকে পলম নকৰি আপোনালোকক বস্তুখিনি মই চিনাকি কৰাই দিওঁ। ইতিমধ্যে যোৱাবাৰ গুৰুহা ফটা দিনত ভিডিঅ'টিয়ে যথেষ্ট সমাদৰ লাভ কৰিছিল আৰু বহুতে উপকৃতও হৈছিল। সেয়ে এইবাৰো মই আনিছোঁ ভিডিঅ'টো আপোনালোকৰ মাজত আৰু দুটা পদ্ধতি আপোনালোকক জনাম। আপোনালোকৰ যিটো পদ্ধতিয়ে সহজলভ্য সেইটোৱে ব্যৱহাৰ কৰিব। যিহেতুকে গুৰুহা ফাটিলে বা ওঠ ফাটিলে, গাৰ ছালবোৰ ফাটিলে বহুত বেছি বেয়া লাগে। বিশেষকৈ এইকেইটা দিনত শুকান হৈ পৰে, গতিকে শুকান নহ'লে আমাৰ কেতিয়াও নাফাটে। গতিকে এই পদ্ধতিকেইটা অৱলম্বন কৰিলে আপোনাৰ কেতিয়াও গাৰ ছালখন, ওঠ বা গুৰুহা শুকান নহয়। গতিকে প্ৰথম পদ্ধতিটোৰ বাবে আপোনালোকক লাগিব নাৰিকল তেল। নাৰিকল তেল অবিহনে একেবাৰে নহ'ব গুৰুহা ফটা ৰোধ কৰাৰ উপায়টো। নাৰিকল তেল লাগিব, লগতে তাত গ্লিচাৰিন লাগিব। ধৰি লওক 5 চামুচ নাৰিকল তেল, 1 চামুচ গ্লিচাৰিন আৰু তাত আপোনালোকৰ লাগিব গোলাপ জল 2 চামুচ। 2 চামুচ গোলাপ জল, নাৰিকল তেল আৰু যি ক'লো আপোনালোকক গ্লিচাৰিন, এই তিনিওবিধ বস্তু খুব সুন্দৰকৈ এটা কণ্টেইনাৰত মিক্স কৰিব। মিক্স কৰি পেলাই আপোনালোকে খুব সুন্দৰকৈ ঠাণ্ডাৰ দিনকেইটা ৰাতি শোৱাৰ আগত ভালদৰে গৰম পানীৰে ভৰিখন ধুব। গৰম পানীৰে ভৰিখন ধুই আপোনালোকে এই পেষ্টটো লগাব। আৰু যদি সন্ধিয়াতে আপোনালোকৰ পানী আৰু চুব নালাগে, তেতিয়াহ'লে আপোনালোকে সন্ধিয়াতে খুব ধুনীয়াকৈ ভৰিখন কুহুমীয়া গৰম পানীৰে ধুই মেলি এই বস্তুখিনি লগাই বা ধুনীয়াকৈ মিশ্ৰণটো লগাই পেলাই আপোনালোকে মোজা বা তেনেকৈ যদি ঢাকি দিয়ে, তেতিয়াহ'লে আপোনালোকৰ কেতিয়াও ভৰিৰ গুৰুহা নাফাটে। আৰু এই বস্তুখিনি আপোনালোকে হাততো ব্যৱহাৰ কৰিব পাৰিব। লগতে আপোনালোকৰ যি ওঠ ফটা সমস্যা আছে, তেতিয়াহ'লে ট্ৰেভেল কৰিলে মানে ক'ৰবাত যদি যায়ো আপোনালোকে খুব সুন্দৰকৈ এটা সৰু কণ্টেইনাৰত যদি বস্তুখিনি লয়, ওঠটো শুকান শুকান লাগিলে যদি আপোনালোকে লগাই দিয়ে, তেতিয়া আপোনালোকৰ ওঠ ফটা সমস্যাটো একেবাৰে নাইকিয়া হ'ব। ব্যৱহাৰ কৰি চাবচোন আৰু ৰিজাল্টটো কেনে পালে মোক কিন্তু জনাবলৈ নাপাহৰিব। এইটো হৈছে প্ৰথম পদ্ধতি আৰু গাটো আপোনালোকে গা ধুই লগাব। আৰু দ্বিতীয় পদ্ধতিটোৰ বাবে আপোনালোকক লাগিব, যদিহে আপোনালোকৰ গুৰুহাটো একেবাৰে ফাটি পেলাই তেজ ওলাই যোৱাৰ নিচিনা অৱস্থা হয়, তেতিয়াহ'লে এই পদ্ধতিটো অৱলম্বন কৰিব। ইয়াৰ বাবে আপোনালোকক লাগিব নাৰিকল তেল আপোনালোকে ল'ব। তাত আপোনালোকে লং কেইটামান, যিটো আমাৰ লং ইলাচি আছে, ইলাচিটো নালাগে, লং কেইটামান, লগতে তেজপাত যিটো আছে আমাৰ, তেজপাত 2 খিলা, লং কেইটামান গুড়ি কৰি দিব। দি পেলাই নাৰিকল তেলখিনি খুব সুন্দৰকৈ 5 মিনিট সময় মানে উতলাব, গৰম কৰিব। গৰম কৰি পেলাই আপোনালোকে ঠাণ্ডা হোৱাৰ পিছত কণ্টেইনাৰ এটাত ভৰাই থ'ব। আৰু সেই তেলখিনি আপোনালোকে ৰাতি শোৱাৰ আগত প্ৰতিদিনে ভৰিৰ গুৰুহা ফটা সমস্যাখিনিত লগাব। বহুতে মম লগাব দিয়ে, কিবা দিয়ে। আচলতে এইটো আমাৰ স্বাস্থ্যসন্মত নহয় বা তেনেকৈ অপকাৰো হ'ব পাৰে মমটো লগোৱাৰ ফলত। গতিকে মই নিজে ব্যৱহাৰ কৰি পোৱা নাই যিহেতু, বা ঘৰৰ কোনেও ব্যৱহাৰ কৰি পোৱা নাই, সেইবাবে মই কোৱা নাই। আপোনালোকে মই কোৱাখিনি ব্যৱহাৰ কৰিব, যিটোত কোনো ধৰণৰ ছাইড ইফেক্ট নাই। যদি কাৰোবাৰ উপকৃত নহয়, অপকাৰো নহয়, কাৰণ লংটো কিমান ভাল জানেই, খোৱা বস্তু আমি খাওঁ। তেজপাতটো কিমান উপকাৰী আপোনালোকে জানে। গতিকে নাৰিকল তেলটোতো জানে। ধুনীয়াকৈ এই বস্তুখিনি কুহুমীয়া কৰি আপোনালোকে ঠাণ্ডা হোৱাৰ পিছত ৰাখি দিব বটলত, আৰু সেইখিনি আপোনালোকে ব্যৱহাৰ কৰিব। আৰু দিনৰ সময়ত আপোনালোকে এটা কাম কৰিব পাৰে, কেঁচা হালধি আপোনালোকে পিচি পেলাই বহি থকা সময়খিনিত ধৰি লওক 5 মিনিট 10 মিনিট সময় যদি ধুনীয়াকৈ লগাই, গুৰুহা যাৰ একেবাৰে ফাটি যায়, তেজ ওলোৱাৰ নিচিনা হয়, বহুত বেয়াকৈ ফাটে, আপোনালোকে কেঁচা হালধিটো যদি ব্যৱহাৰ কৰে, তেতিয়া আপোনালোকে উপকৃত হ'ব। কেঁচা হালধিৰ যথেষ্ট উপকাৰ আছে, বেক্টেৰিয়াসমূহ ধ্বংস কৰে আৰু আপোনালোকৰ গুৰুহা ফটা সমস্যাটো নাইকিয়া হ'ব। আশা কৰোঁ ভিডিঅ'টিয়ে উপকৃত কৰিব। শ্বেয়াৰ কৰিব কেনেকুৱা পালে, যাতে সকলোৱে উপকৃত হ'ব পাৰে। আৰু যদি পেজটি ফ'ল' কৰা নাই, ফ'ল' কৰিব। আৰু যদি কিবা মোক সুধিব লগা থাকে, ইনষ্টাগ্ৰামত ফ'ল' কৰিব, ডিম্পী ডায়েৰী বুলি আছোঁ পেজৰ নামেৰে, পেজৰ ডিপিখনে। আৰু যদি কাটিং চিলাইৰ ভিডিঅ' চাব বিচাৰে, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, ডিম্পী ডায়েৰী বুলি আছোঁ পেজৰ নামেৰে, পেজৰ ডিপিখনে। এৰিছোঁ, সকলো ভালে থাকিব।